হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰিংকু ৰবি দাস আৰু মই 61 নং দেৰগাঁও গাঁও পঞ্চায়তৰ পৰা ৰাজ্যৰ মনোনীত যি মই প্ৰাৰ্থী তাৰে মই 1 নং ৱাৰ্ডৰ ফুলকবি ছবিত মই উঠিছোঁ ৰাইজে যাতে মোক ফুলকবিৰ চিনত বিনামূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যেন আৰু ৰাজ্যৰ প্ৰতি মই আশা ৰাখিছোঁ ৰাজ্যও মোৰ প্ৰতি কিছুমান আশা ৰাখিছে হেতু কাৰণে মোক আজি 1 নং ৱাৰ্ডৰ যিটো মই প্ৰাৰ্থী মোক বাছনি কৰিছে আৰু মই হেইলৈ আপুনি নামিছে মই ৰাজ্যৰ সেৱা লৈ পেলাই আৰু যিখিনি আশা আছে ৰাজ্যৰ সেইখিনি মই পূৰ্ণ কৰিম বুলিকে ভাবি পেলাই মই আশা লৈ উঠিছোঁ ৰাজ্যৰ খহাৰি খুবেই ভাল পাইছোঁ মোক বহুত সহায় কৰিছে ক'ব নোৱাৰি মই ইমানে সহায় কৰিছে আজি মোক সহায় নকৰা হ'লে মই যিটো মোৰ 1 নং ৱাৰ্ডৰ যি মই প্ৰাৰ্থী হেতু মই ৰাজ্যৰ মনোনীত নহ'লোহেঁতেন আজি হোৱাৰ কাৰণে মই ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বহুত সমস্যা আছে যেনেকৈ আমাৰ প্ৰথম কথা হ'ল যি আমাৰ ৰাইজে ভোট দিব সেইখিনিয়ে সম্পূৰ্ণভাৱে আজিলৈকে কোনো মানে কিছুমান মানুহে পোৱা নাই সেইখিনি মই ভাবিছোঁ পূৰ্ণ কৰিম যেনেকৈ মানুহৰ যি খাই থাকিবলৈ জীয়াই থাকিবলৈ যিখিনি বস্তু লাগে সেইটো হৈছে আমাৰ ৰেচন কাৰ্ড চৰকাৰী যিটো ৰেচন কাৰ্ড সেইখিনিও কিছুমান মানে আমাৰ মানুহে পোৱা নাই সেইখিনি মই যাতে পূৰ্ণ কৰিব পাৰিম সেইটো লৈ পেলাই মই আগবাঢ়িছোঁ আৰু হয় আমাৰ বহুখিনি সমস্যা আছে যেনেকৈ নলা নৰ্দমা ৰাস্তা পদূলি ঘৰ দুৱাৰো কিছুমান আধৰুৱা হৈ আছে সেইখিনিও সমস্যা আছে ক'ব গ'লেতো এনেধৰণে বহুত সমস্যা আছে কিন্তু যেনেকৈ মই এই কেইটামানৰ সমস্যাখিনিয়ে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু মই ক'ব বিচাৰোঁ এতিয়া যিটো আমাৰ নেগেটিং বৰলাইন অঞ্চলটো 1 নং গাঁও পঞ্চায়ত দেৰগাঁও আমাৰ গতিকে এতিয়া বিভিন্ন ধৰণৰ আমাৰ চৰকাৰে বহুত বস্তু দিছে কিছু বস্তু আমাৰ ৰৈ গৈছে বিভিন্ন কাম হৈছে কিছুমান নাই হোৱা গতিকে সেইবিলাক আমি চিন্তা ধৰা কৰি গাঁওখনৰ যিটো আমাৰ গাঁও সেই গাঁওখনৰ সব মিলি কৰি এতিয়া আমি ৰিংকু ৰবি দাসক চইচ কৰিছোঁ আৰু ৰিংকু ৰবি দাসে যিটো কাম এতিয়া একো নাই দায়িত্বত তেওঁ আমাৰ কাম আগতীয়াকৈ কৰি গ'ল গতিকে সব মানুহ এতিয়া সহযোগ হৈছে ৰিংকু ৰবি দাসৰ ওপৰত গতিকে আমি নিৰ্ভয় আছোঁ যে ৰিংকু আমাৰ এই 1 নঙৰ কাৰ্যকৰ্তাবিলাক কামবিলাক পূৰণ কৰিব তাৰপিছতে হ'ল এতিয়া ব্লক ফাইবাৰ ৰাস্তা দিছে গলি গলি আমাৰ লাইন পোষ্ট আহিব লাগে সেইটো আমি আশা কৰিছোঁ বহুত দূৰৰ পৰা ৱাৰ নিছে কিন্তু আজি দিন কালি দিন তেনেকুৱাত বহুত কাম আধৰুৱা হৈ আছে ৰেচন কাৰ্ড কিছুমানৰ আছে কিছুমানৰ নাই নালা যিবিলাক ড্ৰেইন সেইবিলাক গেলা বোকা হৈ থাকে আমাৰ ডায়েৰিয়াৰ কাৰণে বেয়া সেই তেনেকুৱাবিলাক কামবিলাক হ'ব লাগে সেইটোৱে মই ধন্যবাদ দিছোঁ আৰু আমাৰ ফালৰ পৰা সব ৰাইজে সহযোগ কৰিছে আৰু আমি ভাল পাইছোঁ যে ধন্যবাদ দিছোঁ আমাৰ ৰিংকু ৰবি দাসে আগবাঢ়ক আৰু কাম কাজবিলাক হ'ব লাগে